যোৱাকালি আমি ভাইমন্দা আছামিজ মুভিখন চাব যাওঁতে ভিডিঅ' অকণমান কৰি থলোঁ যিহেতু ফেমিলিৰ লগত গৈছিলোঁ আৰু এটা ধুনীয়া মুহূৰ্ত এটা আৰু আমি ভিতৰৰ পৰিৱেশখিনি অকণমান ভিডিঅ' বনাইছোঁ মই আৰু এতিয়া আমাৰ মানে ভাইমন্দা এই মুভিখন ষ্টাৰ্টিং হওঁতে মানে আমি এনেকৈ বহি আছিলোঁ ভণ্টি আছে এফালে আৰু এফালে মা আছে বাকী আমাৰ ফেমিলি বাইদেউ ভিডিঅ' দুটা সকলো আমি গৈছোঁ আৰু মুভিখন চালোঁ ধুনীয়াকৈ চালোঁ তাৰপিছত আহিলোঁ এতিয়া মানে যেতিয়া আমি ওলাই আহিছিলোঁ তেতিয়া অকণমান ভিডিঅ' কৰিলোঁ এয়া চাওক আৰু তাৰপিছত মানুহ মানে খুবেই ভিৰ আমি মানে প্ৰথম শ্ব'টো চাব বিচাৰিছিলোঁ কিন্তু আমি টিকেট নোপোৱাৰ কাৰণে আমি সন্ধিয়া 5টালৈকে ৰখিবলগীয়া হ'ল আৰু আমি ৰখিলোঁ যিহেতু আহিছোঁ বুলি চাই যাওঁ বুলি আমি ৰখিলোঁ বাকীখিনি ঘৰৰ মানুহে ঘৰলৈ আহিছে বাৰু আমি ভণ্টি আৰু মই ৰখি দিলোঁ আৰু এয়া চাওকচোন মানুহ ইমান মানে হাউচফুল হৈছে নহয় খুবেই ভাল হৈছে এছামিজ ফিল্ম মানে মুভিখনটো খুবেই ভাল হৈছে মানে মোৰ ভাষা নাই আৰু আমি এনেকৈ মানে স্কুটিত আহিছোঁ ভণ্টি আৰু মই বাকীখিনি গাড়ীত আহিছে গাড়ীত জেগা নধৰাৰ কাৰণে আমি স্কুটি লৈ আহিছোঁ আৰু এতিয়া বাজিলে 8টা ৰাতি 8টা এতিয়া আমি ধুনীয়াকৈ যাম আৰু আমাৰ ঘৰটো ইয়াৰ পৰা কমেও 7 কিলোমিটাৰমান হ'ব আৰু একো নাই ভয় নাখাওঁ আৰু ৰাস্তাত আমি অকণমান ফ্ৰাইড ৰাইচ কিনি ল'লোঁ আৰু এয়া চাব ৰেষ্টুৰেণ্টত সোমালোঁ আৰু ফ্ৰাইড ৰাইচ ধুনীয়াকৈ পেকিং কৰি আমি এতিয়া ঘৰলৈ লৈ যাম আৰু ঘৰত যাই ধুনীয়াকৈ খাই বৈ শুই থাকিম আৰু আজি আৰু এয়া চাওক আৰু আজিৰ ভিডিঅ'টি আছিল এইখিনিয়ে সকলোৱে মোৰ ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ বাই বাই টেক কেয়াৰ আকৌ লগ পাম বাই বাই